কেনেকুৱা অঁ এয়া মই খবৰ এটা কৰি যাওঁ বাকী হেৰি কি কয় ল'ৰা যোৱা নাই স্কুলত সেইকাৰণে খবৰ এটা কৰি যাওঁচোন ল'ৰা স্কুল যোৱা নাই মানে অকণমান এই ৰ'দত এইকেইদিন ফুৰে জমা দি গ'লে কাইলৈ পঠিয়াই দিব আজি বেছিকৈ ক্ষতি কৰিছিলে দিগদাৰ যে আৰু পৰীক্ষা হৈ আহিছে চিলেবাছ কমপ্লিট নকৰিলে পিছত আকৌ দিগদাৰ হয় যে দেই এইকেইদিন ক্ষতি কৰিলে নিদিব ভাল হৈছে বাৰু পঠিয়াই দিব অঁ এই গৰমৰ কাৰণে অলপ হেৰি হ'বই আৰু হ'ব দেই ঠিক আছে মই আৰু কেইটামান ল'ৰা ছোৱালীৰ পৰা গৈ আহোঁ দেই অঁ দেই সোনকালে স্কুল পঠিয়াবি স্কুলবোৰ ক্ষতি হৈ থাকিলে দিগদাৰ হয় ন বুজিছা মই সেইটো কাৰণে আহিলোঁ এই স্কুল কেলৈ যোৱা নাই সেইটো কাৰণে খবৰ এটা কৰি যাচোন সেইটো কাৰণে আহিলোঁ এই পানী বাঢ়িছে নি কি খেতি কৰিছ সেইটো মানে কথাটো হ'ল কি ক্ষতি পকে নকৰিবি দেই মোৰ কেলৈ অহা নাই বোলো প্ৰিন্সিপাল ছাৰে ক'লে এবাৰ খবৰ এটা কৰিবলৈ ওচৰ ল'ৰা ছোৱালীকে মই খবৰ এটা কৰি আহোঁ বোলো দেই হ'ব দে মই গৈ থাকোঁ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত সঘনে অনুপস্থিত থাকে তেওঁলোকৰ ঘৰলৈ গৈ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ লগত আলোচনা কৰি কি কাৰণে ছাত্ৰ ছাত্ৰীসকল অনুপস্থিত আছে তাৰ বুজ লোৱাৰ কিছু মুহূৰ্ত